Panda. I got broads in Atlanta, just to throw me in the family. Credit cards and the scammers, getting no licks in the band. Welcome to my YouTube channel Ranjan Vlog. আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে মোৰ এজন লগে মানে বিনা তেল হোৱা কেটিএম এখন কিনিব মোৰ যেনেকৈ ৰয়েল এনফিল্ড আছে তো সেনেকুৱা ধৰণৰ কেটিএম এখন বোলে সি ল'ব সেইকাৰণে মোক ভিডিঅ' বনাব মাতিছে তো মই এতিয়া যাই আছোঁ তাৰ ঘৰৰ ওচৰলৈ সি আৰু মই একেলগে যাম দাম দৰ কৰি একেলগে কেটিএমখন ওলাই লৈ আহিম আৰু তো আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰে শেষলৈ চাই থাকক গম পাব কেনেকুৱা কেটিএম কি কেটিএম সকলোখিনি কথা গম পাব মোৰ বন্ধুজনে পুৰা ৰেডি হৈ আছে পুৰা কেটিএম আনিবই পুৰা ফুল পুৰা কেটিএম লৈ আহিম পুৰা ফুল জোচ হৈ আছে পুৰা এতিয়া আমি কেটিএম আনিব যাই আছোঁ তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰ আমি আহি এইখন দোকান ল'লোঁ এই দোকানখনত এতিয়া মোৰ লগে চাইকেল বনাই আছে চাইকেলখন এখন মানে সি ব্লগ বনাব নহয় দূৰলৈ যাবৰ কাৰণে তাকো এখন কেটিএম লাগে বোলে মোৰতো ৰয়েল এনফিল্ডখন আপোনালোকে চিনি পায়ে তাক বোলে কেটিএম লাগে তো কেটিএমখন অলপ মডিফাই কৰি আছে মানে কি পিছৰ চকাটো ডাঙৰ লগাই দিছে আৰু আগৰ চকাটো সৰু কৰি আছে এতিয়া যাতে চাইকেলৰ ৰানটো বেছি হয় আৰু সেইকাৰণে চাব পাৰে চাইকেলখন সৰু চকা হ'লে ৰান বেছি হয় ন খুৰা চাইকেলখনত পানী বটল লগোৱা চিষ্টেম আছে আৰু চাইকেলখনৰ দাম অলপ ক'বলৈ 7,000 টকা গৈছে চাইকেলখনতে পুৰা অলপ সময় তাৰপিছতে চাইকেলখন পুৰা মেৰামতি কৰে গোটেইখিনি কমপ্লিট হৈ যাব চাইকেলখন তাৰমানে পুৰা খলকাই দিছে কাপোৰ পুৰা খলকাই দিছে চাইকেলখনৰ অলপ বৰষুণো দিছে সেইকাৰণে ভিডিঅ' কৰাত প্ৰব্লেম হৈ আছে বাৰে বাৰে পানী পৰি আছে মোৰ কেমেৰাৰ ওচৰত চাইকেলখন পুৰা হ'লে আৰু বুলি ক'ব লাগিব হেণ্ডেল পাৰ্ট চেঞ্জ কৰিছে ইয়াৰে হেণ্ডেল হ'লেও চেঞ্জ কৰিলে পিছত যায় বহুত কিবা কিবি চেঞ্জ কৰিছে লগতে এই মুঠিটো ছিঙি পেলাই সিহঁতেও মুঠি ছিঙি গ'ল গোটেই পুৰা টোটেলি হ'লে আৰু তাৰমানে কেটিএমখন পুৰা ৰেডি আছে এতিয়া তাত চলাব লাগে আৰু অকল এই আমাৰ নতুন ইউটিউবাৰজন এজন এইটো মুঠি লগাব এইবাৰ এইটো আছিল অৰিজিনেল এইটো আমি মডিফাই কৰি দিম কিন্তু কেটিএমখনত বৰ্তমানলৈকে পেডেল লগোৱা নাই তো পেডেল লগোৱা আছে ভালকৈ চলাই কিনে দেখাম আপোনালোকক এতিয়া পেডেল লগাই আছে কেটিএমখনত পেডেল নাছিল ন পেডেল লগাই আছে পুৰা 2000 years later মই এতিয়া মোৰ লগৰ কেটিএমখন একবাৰ চলাই চাওঁ কেনে লাগে তো মোৰ ৰয়েল এনফিল্ডখনটো চলাই থাকোঁ এতিয়া আজি কেটিএমখন চলাই চাওঁ কেনে লাগে এতিয়া এজনে আমাৰ চাইকেল ৰাইডাৰৰ চাইকেল চাবিটো দিলে চাবি পাই গ'লোঁ মানে মোৰ লগটোৰ যিখন চাইকেল হ'ল এতিয়া বন্ধুতাজনে ভালকৈ ক'ব যে চাইকেলখনে কি মডিফাই কৰা গ'ল মানে টায়াৰটো অলপ মডিফাই কৰা গ'ল আগতটো বেলেগ হেণ্ডেলটো মডিফাই কৰা গ'ল হেণ্ডেলৰ গ্ৰেডটো মডিফাই কৰা গৈছে মানে মোৰ তাৰমানে লগৰ চাইকেলখন কি কৰিছে পিছৰ চকাটো ডাঙৰ কৰি দিছে আৰু আগৰ চকাটো সৰু কৰিছে মানে চাইকেলখন মিডিয়ামত স্পীড ল'ব এতিয়া মোৰ ৰয়েল এনফিল্ডখনৰ অলপ কিবা ভাল কৰি আছোঁ মানে মোৰ লগজনে চাইকেলখন বোলে আনবক্সিং কৰে মানে এই যিবোৰ লাগি আছে তাতে কাপোৰখিনি বোলে খলকাই দিয়ে গোটেই তো চাওক গোটেই আনবক্সিং কৰি দিওঁ আনবক্সিং মানে একো নাই আনবক্সিং কৰিবা তথাপিতো এতিয়া পুৰা আনবক্সিং কমপ্লিট হ'ল ৰাইডাৰে পুৰা চাইকেল মুচি আছে নতুন চাইকেল পুৰা বৰষুণত ভিজি গৈছে তো নতুন চাইকেল বুলি চাইকেলখনে গা ধুই দিলে আৰু এতিয়া বৰষুণত এতিয়া এটা সৰুকৈ পাৰ্টি দিব বোলে সি তো আমি এতিয়া সৰুকৈ পাৰ্টি দিব ৰাইডাৰজনে তো আমি এতিয়া দোকানত যাই আছোঁ পাৰ্টি খাব
দোকানত আহিলোঁ, গোটেই দোকান বন্ধ আছে এতিয়া। এইখনো বন্ধ, আগৰখনো বন্ধ, এতিয়া বেলেগ দোকানত যাই আছোঁ আমি। মানে 10টাৰ আগত চব বন্ধ কৰিব দিয়ে নহয়, সেইকাৰণে গোটেইবোৰ বন্ধই কৰিছে। দোকান পোৱাৰ আশা কম, মানে আজি পাৰ্টিটো পেণ্ডিং হ'ব পাই আছোঁ আৰু যিমান পাৰোঁ পাৰ্টি পেণ্ডিং হ'ব নিদিওঁ। চিংৰা খাই হ'লেও যাম আমি। এখন হোটেল পালোঁ, ইয়াৰ লগতে মানে গোটেই হোটেলে বন্ধ হৈছে এতিয়া, তাৰমানে ৰেষ্টুৰেণ্টো বন্ধ, সেইকাৰণে আমি লাষ্ট এখনে খোলা পাইছোঁ। তাতে সৰুকৈ পাৰ্টিটো কৰি দিওঁ আৰু নতুন চাইকেল KTM কিনাৰ নামৰ কাৰণে। ডাঙৰ পাৰ্টি নহয়, সৰু পাৰ্টি একেবাৰে, বেছি একো নাই, 2টা চিংৰা অকল আৰু এখন আলু পৰঠা, বেলেগ একো নহয় ইয়াতে। বন্ধ কৰোণাৰ কাৰণে, সেইকাৰণে এই সৰুকৈ এটা সৰু পাৰ্টি দি দিলে আৰু এতিয়া। আপোনালোকে ভিডিঅ' চাই দিয়ক, মই পৰঠা খাই থাকোঁ। 6.5 hours later. এইটোৱে আছিল আজিৰ ভিডিঅ'। দেখা পালে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ল, কি হ'ল, সকলোখিনি কথা গম পালে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, অলপ সহায় কৰিব যাতে অলপ আগুৱাই যাব পাৰোঁ।